গাইজ কি খবৰ আপোনাৰ নিশ্চয় আজি মই পোষ্ট এটা কৰিছিলোঁ ষ্টাডি ব্লগ দিম বুলি চৰ্টছবোৰ দি আছোঁ এইবোৰ চাব নিশ্চয় চাব বুলি মই আশা কৰিলোঁ। আজি মই ষ্টাডি ব্লগ দিম সম্পূৰ্ণকৈ চাব আপোনালোকৰ বহুত সুবিধা হ'ব। বুলি আশা কৰিলোঁ। আজি মই B6 কৰি আছোঁ প্ৰজেক্টটো লিখিব দিছে। প্ৰজেক্টটো মই উমেন এম্পাৱাৰমেণ্ট লিখিছোঁ। মোক লিখিব দিছিলে আপোনালোকখনো লিখিছোঁ। চাইজ পেপাৰত লিখিম ষ্টাডি ব্লগখন যিহেতু ষ্টাডি কথাই ক'ম। আপোনালোকৰ যিহেতু কম্পিটিটিভ এক্সাম চলি আছে, বি এড এক্সাম আহিব, মেট্ৰিকৰ ৰিজাল্ট দিলে সকলোৰে নিশ্চয় ভালে হৈছে। এক্সাম ভাল নম্বৰে পাইছে। ইয়াৰ ৰিজাল্টটো এনেই বেছি ভাল নহ'লেও আপোনালোকে চিন্তা নকৰিব, এইচএছটো ভাল কৰিব। এইচএছৰ ৰিজাল্টো দিব, সেয়াও যাতে ভাল হয় মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। পঢ়াৰ সময়ত কেতিয়াও ঘড়ী নাৰাখিব। ঘড়ীটো থাকিলে ওচৰত থাকিলে ঘড়ীটো চাই টাইম চাই যাই থাকে। টাইম চালে পঢ়াত মনোযোগ নহ'ব। আৰু মোবাইল নাৰাখিব পঢ়াৰ সময়ত। মোবাইল কেৱল কলম, বহী আৰু বুকখন ল'ব, সেয়াই যথেষ্ট পঢ়াৰ সময়ত। আৰু এই কিতাপবোৰ যি লাগে কিতাপসমূহ আৰু স্কুল বেগটো লৈ ল'ব ওচৰত, যাতে সহজতে বস্তুখিনি যি লাগিলে সেইখিনি ল'ব পাৰে। পঢ়াৰ সময়ত এই দুটা বস্তু ল'লে বহুত প্ৰব্লেম হয়, তেতিয়া পঢ়াত মনোযোগ নবহে। পঢ়াৰ সময়ত কেৱল পঢ়াৰ কথাই মনত ভাবিব আৰু কেৱল চেয়াৰত বহিলে ষ্ট্ৰেইট হৈ বহিলে পঢ়াত মনোযোগ